নমস্কাৰ স্বাগতম এয়া হৈছে দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্জল জুবিন গাৰ্গৰ মৃত্যুৰ পিছত গৰিমা শইকীয়া গাৰ্গৰ মহা বিস্ফোৰণ সামাজিক মাধ্যমত গৰিমা গাৰ্গে কৰিলে ইটোৰ পিছত সিটো মহা অভিযোগ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু ছিংগাপুৰবাসী অসমীয়াৰ বিৰুদ্ধে অভিযোগ গৰিমা শইকীয়া গাৰ্গৰ ছিংগাপুৰত জুবিন গাৰ্গৰ থকা ব্যৱস্থাক লৈ আগৰে পৰা খেলিমেলি আৰু অভিসন্ধি চলি আছিল চাৰিবাৰকৈ সালসলনি হৈছিল জুবিন গাৰ্গৰ থকাৰ ব্যৱস্থা জুবিন ছিংগাপুৰ যোৱাৰ আগতে শ্যামকানু মহন্তই এগ্ৰিমেণ্ট কিয় কৰা নাছিল বুলি প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে এগ্ৰিমেণ্ট নকৰাৰ বাবে সিদ্ধাৰ্থই কিয় একো মাত মতা নাছিল শ্যামকানু মহন্তৰ লগত সিদ্ধাৰ্থৰ বেলেগ বুজাবুজি আছিল নেকি যাৰ বাবে জুবিন গাৰ্গৰ ন্যূনতম নিৰাপত্তা আৰু সুৰক্ষাৰ কথা সিদ্ধাৰ্থই নাভাবিলে ছিংগাপুৰ ভ্ৰমণৰ মাননীৰ কথা কেৱল শ্যামকানু আৰু সিদ্ধাৰ্থই জানিছিল জুবিন গাৰ্গৰ ওৱান লাষ্ট টুৰ বুলি সিদ্ধাৰ্থই কোৱা কথা জুবিন গাৰ্গে জনা নাছিল বুলিও গৰিমা গাৰ্গে সদৰি কৰিছে জনাব বিচাৰিছো এতিয়া গৰিমা গাৰ্গৰ বিস্ফোৰক নম্বৰ 1 অভিযোগ এয়া 1 নম্বৰ ছিংগাপুৰত জুবিন গাৰ্গৰ থকাৰ ব্যৱস্থাক লৈ কেইবাদিন আগৰে পৰা খেলিমেলি আৰু কিবা অভিসন্ধি চলি আছিল অভিযোগ নম্বৰ 2 জুবিন গাৰ্গৰ বাবে সন্মান সহকাৰে থকাৰ ব্যৱস্থা নকৰিলে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই ইয়া গুৰুতৰ অভিযোগ গৰিমা গাৰ্গৰ 2 নম্বৰ অভিযোগ এয়া অভিযোগ নম্বৰ 3 জুবিন গাৰ্গক ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে কোনো লিখিত এগ্ৰিমেণ্ট কৰা নাছিল অভিযোগ নম্বৰ 4 শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ সুৰক্ষা আৰু মেডিকেল কেয়াৰ নিশ্চিত কৰা নাছিল গৰিমা শইকীয়া গাৰ্গৰ আন এটা অভিযোগ নম্বৰ 5 শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত কিবা বেলেগ বুজাবুজি থকাৰ সন্দেহ কৰিছে গৰিমা গাৰ্গে গৰিমা গাৰ্গৰ অভিযোগ নম্বৰ 6 সিদ্ধাৰ্থই জুবিন গাৰ্গৰ সামান্যতম সুৰক্ষাৰ কথাও নপতাকৈ জুবিন গাৰ্গক কিয় লৈ গৈছিল ছিংগাপুৰলৈ সেই প্ৰশ্ন সুধিছে গৰিমা গাৰ্গে অভিযোগ নম্বৰ 7 ছিংগাপুৰৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে মাননী কিমান নিৰ্ধাৰণ কৰা হৈছিল সেয়া জুবিন গাৰ্গে জনা নাছিল কেৱল সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তহে জানিছিল অভিযোগ নম্বৰ 8 এটা গুৰুতৰ অভিযোগ জুবিন গাৰ্গৰ ওৱান লাষ্ট টুৰ বুলি 10খন চহৰৰ টুৰৰ এটা পৰিকল্পনা কৰিছিল সিদ্ধাৰ্থ শৰ্মাই য'ত জুবিন গাৰ্গে লাইভ শ্ব'ৰ পৰা অৱসৰ ল'ব বুলি ঘোষণা কৰিব তেনে এটা পৰিকল্পনা আছিল এই কথাবোৰ গৰিমা শইকীয়া গাৰ্গহঁতে কেতিয়াও শুনা নাছিল বা জনা নাছিল আনকি তেওঁৰ বেণ্ড পৰিয়ালৰ লোক বা বন্ধু কোনেও নাজানে সিদ্ধাৰ্থই এই ওৱান লাষ্ট টুৰৰ পৰিকল্পনা গ্ৰহণ কৰিছিল ইয়াৰ অৰ্থ কি গৰিমা গাৰ্গে সেই প্ৰশ্নবোৰ সুধিছে আনফালে গৰিমা গাৰ্গে অভিযোগ নম্বৰ 9 উত্থাপন কৰিছে এনেধৰণে জুবিন গাৰ্গে এতিয়াই অৱসৰ লোৱাৰ কথা কেতিয়াও ভবা নাছিল কিন্তু সিদ্ধাৰ্থে কিয় ওৱান লাষ্ট টুৰ বুলি জুবিন গাৰ্গৰ মঞ্চৰ পৰিৱেশনৰ অন্তিমটো কাৰ্যসূচী ঘোষণা কৰিছিল তাক লৈ সন্দেহ আছে গৰিমা শইকীয়া গাৰ্গৰ অভিযোগ নম্বৰ 10 সিদ্ধাৰ্থই বিহু কমিটি বা আন কমিটিৰ পৰা এই বছৰ জুবিন দাই এইবাৰ শেষবাৰৰ বাবে অনুষ্ঠান কৰিব বুলি কৈ মাননীও বঢ়াই লৈছিল এয়া সিদ্ধাৰ্থৰ কাম আছিল যি মাননীৰ পৰিমাণ সম্পূৰ্ণৰূপে ৰেকৰ্ডত লিখা নাছিল মানে এটা ডাঙৰ অভিযোগ এয়া সিদ্ধাৰ্থৰ বিৰুদ্ধে সিদ্ধাৰ্থই বিহু কমিটিৰ পৰা এই বছৰ জুবিন দাই এইবাৰ শেষবাৰৰ বাবে অনুষ্ঠান কৰিব বুলি কৈ মাননী বঢ়াই লৈছিল কিন্তু সেই মাননী কোনেও গম পোৱা নাছিল আৰু যি মাননীৰ পৰিমাণ সম্পূৰ্ণৰূপে ৰেকৰ্ডত লিখা নাছিল বুলি গৰিমা শইকীয়া গাৰ্গে সদৰি কৰিছে অভিযোগ নম্বৰ 11 75 মিনিটলৈকে চিকিৎসা অবিহনে অনাদৰে জুবিন গাৰ্গক কিয় পেলাই থোৱা হৈছিল সেন্ট জনছ আৰু লেজাৰাছ আইলেণ্ডৰ বাবে AED আৰু মেডিকেল এছিষ্টেন্স আছিল এটা সংযোগী বাটো আছিল অথচ ইমান দেৰিলৈকে কিয় ৰৈ থকা হ'ল ছিংগাপুৰৰ আৱাসিক এইজনে সেই কথা নাজানিছিল নেকি প্ৰশ্ন গৰিমা শইকীয়া গাৰ্গৰ অভিযোগ নম্বৰ 12 ইয়াতখনত থকা প্ৰতিজন মানুহে এই অভাৱনীয় ঘটনাটোৰ বাবে দোষী আৰু সকলো বিচাৰৰ আওতালৈ আহিব লাগে বুলি দাবী কৰিছে গৰিমা শইকীয়া গাৰ্গে
অভিযোগ নম্বৰ 13 সিজাৰ থকা মানুহ এজনক নিচাগ্ৰস্ত কৰি ইমান দীঘলীয়া সময়ৰ বাবে সাগৰৰ মাজত লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ উচতনি দিয়াটো সম্পূৰ্ণ অপৰাধ বুলি সদৰি কৰিছে গৰিমা গাৰ্গে লগতে গৰিমা শইকীয়া গাৰ্গে অভিযোগ নম্বৰ 14ত উল্লেখ কৰিছে এইখিনি কথা যে অভিযোগ নম্বৰ 14টো হৈছে পানীত জুবিন গাৰ্গৰ বমি হৈছে নাকেৰে মুখেৰে খোৱা বস্তু আৰু ফেন ওলাইছে এই সকলোবোৰ গেষ্ট্ৰিকৰহে লক্ষণ বুলি এৰি দিব কেনেকৈ পাৰিলে প্ৰশ্ন সুধিছে গৰিমা শইকীয়া গাৰ্গে বমি হৈছে নাকেৰে মুখেৰে খোৱা বস্তু আৰু ফেন ওলাইছে সকলোবোৰ কথা গেষ্ট্ৰিক বুলি এৰাই চলিলে কিয় এৰাই চলিলে বা এই সমগ্ৰ বিষয়টো এনেধৰণে কিয় এৰি দিব পাৰিলে তাক লৈ প্ৰশ্ন সুধিছে গৰিমা গাৰ্গে গৰিমা গাৰ্গৰ অভিযোগ নম্বৰ 15 এবাৰ জনাব বিচাৰিছো ভাগৰুৱা হৈ সাঁতুৰি থকা দেখিও সিদ্ধাৰ্থই হাত জোকাৰি যাবদে ইংগিত কিয় দিলে সেই প্ৰশ্ন সুধিছে গৰিমা গাৰ্গে মুঠতে বহুকেইটা প্ৰশ্ন সুধিছে গৰিমা শইকীয়া গাৰ্গে স্বাভাৱিকতেই অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ কামৰূপ মহানগৰত এসপ্তাহলৈ বিদ্যালয় বন্ধ শীতৰ প্ৰকোপ বৃদ্ধিৰ বাবে বিদ্যালয় বন্ধৰ নিৰ্দেশ 31 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈ বন্ধ থাকিব বিদ্যালয় সকলো চৰকাৰী বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ এই নিৰ্দেশনা জাৰি ব্যক্তিগত বিদ্যালয়সমূহক নিজাববীয়াকৈ সিদ্ধান্ত ল'বলৈ আহ্বান জনাইছে পুনৰবাৰ জনাইছো কামৰূপ মহানগৰত এসপ্তাহলৈ বিদ্যালয় বন্ধ শীতৰ প্ৰকোপ বৃদ্ধিৰ বাবে বিদ্যালয় বন্ধৰ নিৰ্দেশ দিয়া হৈছে 31 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈ বন্ধ থাকিব বিদ্যালয়সমূহ সকলো চৰকাৰী বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ এই নিৰ্দেশনা জাৰি আৰু ব্যক্তিগত বিদ্যালয়সমূহকো নিজাববীয়াকৈ সিদ্ধান্ত ল'বলৈ প্ৰশাসনে আহ্বান জনাইছে বৰষুণ সদৃশ হৈ কুঁৱলী পৰিছে গুৱাহাটী মহানগৰীত এতিয়া পথৰ দাঁতিৰ জুইকুৰাই সাহ জনতাৰ ঘন কুঁৱলীৰ আচ্ছাদনে আৱৰিছে আকাশ পুৱা আবেলি সকলো একাকাৰ জাৰে কপাইছে জনতা আকাশত দেখা দেখি নাই বৰ্ষান্তৰ সূৰ্যৰ মহানগৰীত পুৱা সন্ধিয়া সকলো একাকাৰ ৰাজ্যত এতিয়া হেৰেঙা লগা পুহনীয়া জাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মহানগৰীটো সেই পোহৰ যি ঠেৰেঙা লগা জাৰ সেই ঠেৰেঙা লগা জাৰত কঁপিছে মহানগৰবাসী ঘন কুঁৱলী বৰষুণ সদৃশ হৈ পৰিছে মহানগৰী গুৱাহাটী কেৱল গুৱাহাটীয়ে নহয় উপকণ্ঠ অঞ্চলসমূহতো একেই পৰিৱেশ কংক্ৰিটৰ মহানগৰীক কপাই ধৰালৈ অদম্যভাৱে নামিছে শীতৰ জোৱাৰ মঙলবাৰৰ দিনটোত পাৰাস্তম্ভ নিম্নগামী 16 ডিগ্ৰী চেলছিয়াছলৈ এতিয়া জাৰত পথৰ দাঁতিত জুইকুৰাই হৈ পৰিছে সাৰ অফিচ কাছাৰীলৈ পুৱাতে ওলাই অহা প্ৰতিজন পথিকেই এবাৰলৈ ৰৈছে জুইকুৰাৰ ওচৰত কামৰ দৌৰাদৌৰিত বহুজনেই চকুৰেই উমলৈ সামৰিছে যাৰ লগা পুৱা সন্ধিয়াবোৰত গাঁৱৰ জুহাল অথবা মেজি জ্বলাই গা টঙোৱাৰ কথা মনত পেলাইছে বহুজনে গাঁৱৰ কথা মনত পৰে আলু পুৰি খাই বাঁহ পুৰি খাই গাঁৱতে আৰু এনেকৈ ভাল লাগি আছে আৰু বহুত ঠাণ্ডা পৰিছে ইয়াতে জুইত পুৰা আলুৰ সোৱাদৰ কথাৰ মহলাৰে ভৰিল মহানগৰীৰ প্ৰতিটো পদপথৰ কাষতে থকা বহুজনে খেৰ কাঠ লৈ চাপি আহিল জুইৰ কাষলৈ বিগত কেইদিনমানৰ পৰা মহানগৰত বাৰুকৈ বৃদ্ধি পাইছে শীতৰ প্ৰকোপ ঠাণ্ডাৰ বাবেই পুৱাই মোনাখন লৈ মাছে মঙহে এসাঁজ খোৱাৰ মন লৈ বজাৰলৈ ওলাইছে বহুজন এইটো ঠাণ্ডা আগতে দেখিছিলোঁ গুৱাহাটীত এতিয়া আগতে আজি ইমান বছৰ হ'ল বহুত বছৰ হ'ল মোৰ গুৱাহাটীত গতিকে আগতে গুৱাহাটীত এটা কুঁৱলী অকণমান দেখিছিলোঁ নিয়ৰ দেখিছিলোঁ গতিকে এতিয়াতো সেইটো দেখিবলৈ নাপাওঁ এতিয়া দূৰৰ পৰা সেইখন চাওঁ পাহাৰখন কুঁৱলী আছে অকল গতিকে এইকেইদিন অকণ ঠাণ্ডা পৰিছে ভাল লাগিছে ঠাণ্ডাটো পৰিবও লাগে এই শীত বহুজনৰ বাবে উদযাপন গৃহহীন বস্ত্ৰহীনৰ বাবে অৱশ্যেই বিড়ম্বনা তথাপি এইদৰে চলি আছে জীৱন চকৰি পুৰণি পাহৰি নতুন আৰম্ভণিৰ বাটেৰে আহিবলৈ ধৰিছে নতুন বছৰ দিন গুৱাহাটীৰ পৰা ভাস্কৰজ্যোতি শইকীয়া ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
অসমক অশান্ত কৰাৰ পৰিকল্পনা জেহাদীৰ নামনি অসমত বাংলাদেশী মৌলবাদীৰ ভয়ংকৰ উত্থান ঘটিছে গোপনে IMKত ভৰ্তি হৈ ডিজিটেলি জেহাদত নমা 11টা জেহাদীক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য অসম অশান্ত কৰাৰ পৰিকল্পনা জেহাদীৰ নামনি অসমত বাংলাদেশী মৌলবাদীৰ ভয়ংকৰ উত্থান বৰপেটা চিৰাং বাক্সা আৰু দৰঙৰ একাংশ যুৱক ভৰ্তি হৈছে ইমাম মাহমুদাৰ কফিলা আনকি বাংলাদেশত গৈ অসমৰ যুৱক ভৰ্তি হৈছিল মৌলবাদী সংগঠন ইমাম মাহমুদাৰ কফিলা ওৰফে IMKত ভৰ্তি হৈ ডিজিটেলি জেহাদত নামিছিল অসমৰ 11টা জেহাদী কেন্দ্ৰীয় চোৰাংচোৱা বিভাগ আৰু স্পেচিয়েল টাস্ক ফ'ৰ্চৰ অভিযানত পোহৰলৈ আহিছে জেহাদী সংগঠন ইমাম মাহমুদাৰ কফিলাৰ মডিউলৰ কাৰ্যকলাপ সন্ত্ৰাসবাদী সংগঠন জামাতুল মুজাহিদ্দিন বাংলাদেশ JMBৰ এটা শাখা হৈছে IMK 2018 চনত জুৱেল মাহমুদ ওৰফে ইমাম মাহমুদ হাবিবুল্লাহ ওৰফে সুহেল নামৰ JMBৰ কেডাৰে প্ৰতিষ্ঠা কৰিছিল IMK 2024 চনত বাংলাদেশত হাসিনা চৰকাৰৰ পতনৰ পিছতেই আনসাৰুল বাংলা টিম আৰু আল কায়দা ইন ইণ্ডিয়ান সাবকন্টিনেণ্টৰ শীৰ্ষ সন্ত্ৰাসবাদীৰ নেতৃত্বত সক্ৰিয় হৈ উঠিছিল IMKৰ মডিউলসমূহ উমৰ আৰু খালিদক সংগঠনটো অসমত শক্তিশালী কৰাৰ বাবে দিয়া হৈছিল দায়িত্ব IMKৰ অসম ইউনিটৰ মুৰব্বী হিচাপে আছিল বৰপেটাৰ নাছিম উদ্দিন ওৰফে তামিম জেহাদী কাৰ্যকলাপসমূহ কৰিবলৈ পূব আকাশ নামৰ এটা এনক্ৰিপ্টেড সামাজিক মাধ্যম প্ৰস্তুত কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে অসম পশ্চিমবংগ আৰু ত্ৰিপুৰাত থকা লোকসকলক জেহাদী কাৰ্যকলাপৰ প্ৰতি আকৰ্ষিত কৰা নিয়োগ কৰা আৰু আৰ্থিকভাৱে সংগঠিত কৰাৰ লক্ষ্য স্থিৰ কৰি লোৱা হৈছিল এই 11 জনক যোৱা ৰাতি গ্ৰেপ্তাৰ কৰা হৈছে যোৱা নিশা আমি অপাৰেশ্যন প্ৰতিঘাত যেটো আমি আগতে অপাৰেশ্যন প্ৰঘাত চলাইছিলোঁ সেই অভিযান অসমত আৰু ত্ৰিপুৰাত সমান্তৰালভাৱে চলোৱা হৈছিল অসমৰ বৰপেটা জিলা চিৰাং জিলা বাক্সা জিলা আৰু দৰং জিলা আৰু লগতে ত্ৰিপুৰাত চলোৱা হৈছিল সেই অপাৰেশ্যনত আমি 11টা মৌলবাদীক আমি গ্ৰেপ্তাৰ কৰিছোঁ IMK ডিজিটেল মাধ্যমৰ জৰিয়তে জেহাদ আৰু সশস্ত্ৰ যুঁজেৰে ভাৰত দখল কৰাৰ প্ৰচাৰ কৰিছিল এই প্ৰক্ৰিয়াৰ জৰিয়তে বৰপেটা চিৰাং আৰু পশ্চিমবংগত বহু যুৱকক সামিল কৰা হৈছিল সংগঠনটোত 2024 চনৰ 28 ডিসেম্বৰত বৰপেটাত অনুষ্ঠিত হৈছিল IMKৰ বৈঠক এই বৈঠকতে ভাৰতৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰামৰ বন লৈছিল জেহাদী সংগঠনটোৱে বাংলাদেশলৈ গৈ অস্ত্ৰৰ প্ৰশিক্ষণ লবলৈ উৎসাহিত কৰিছিল অসমৰ যুৱকসকলক ইমাম মাহমুদাৰ কাফিলা ইমাম মাহমুদাৰ IMK হল ইমাম মাহমুদাৰ কাফিলা 2018 চনত ইমাম মাহমুদাৰ কাফিলা প্ৰতিষ্ঠা হৈছিল জামাতুল মুজাহিদ্দিন বাংলাদেশৰ এক্স মেম্বাৰ জুৱেল মাহমুদে প্ৰতিষ্ঠা কৰিছিল তেওঁলোকে নিৰ্দেশ লয় তেওঁলোকে ডাইৰেকশনছ লয় JMBৰ পৰা তেওঁলোকে নিৰ্দেশ লয় আনসাৰুল্লাহ বাংলা টিমৰ পৰা ABT তেওঁলোকে ডাইৰেকশনছ লয় আল কায়দা ইন ইণ্ডিয়ান সাবকন্টিনেণ্ট AQISৰ পৰা আৰু নেতাজনৰ নাম হ'ল জুৱেল মাহমুদ এলিয়াছ ইমাম মাহমুদ হাবিবুল্লাহ IMKক হাৱালা আৰু বেংক একাউণ্টৰ জৰিয়তে অসমৰ পৰা ধন যোগান ধৰা হৈছিল অসমত নাছিম উদ্দিন ওৰফে তামিমে সংগ্ৰহ কৰিছিল পুঁজি যোগানৰ বাবে একাধিক বেংক একাউণ্টৰ ব্যৱহাৰ কৰা হৈছিল মুস্তাফিজুৰ ৰহমান সিদ্দিক আলী আব্দুৰ ৰহমান সন্ত্ৰাসবাদী অৰ্থয়নৰ সৈতে জড়িত বুলি গণ্য কৰা হৈছে অস্ত্ৰ আৰু বোমা নিৰ্মাণ কৰা সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে যেটো আৰ্মড জিহাদ যেটো চলিছে লগতে তেওঁলোকে এটা ডিজিটেল জিহাদ চলাই আছে আৰ্মড জিহাদ আৰু ডিজিটেল জিহাদ তেওঁলোকে চলাই আছিল গতিকে সেই ক্ষেত্ৰত আমি
যোৱা নিশা এই অভিযান চলাই এই 11টাকৈ মৌলবাদীক আমি গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ পৰা বিভিন্ন আমি মেটেৰিয়েল আমি জব্দ কৰিছোঁ। 29 ডিচেম্বৰৰ মাজনিশা অসম আৰক্ষীৰ STFে অভিযান চলাই গ্ৰেপ্তাৰ কৰে 11টাকৈ মৌলবাদী জেহাদী। ধৃত জেহাদীকেইটা হ'ল নাছিমুদ্দিন ওৰফে তামিম, আফৰাহিম হুছেইন, জুনাব আলী, মিজানুৰ ৰহমান, চুলতান মেহমুদ, মহম্মদ ছিদ্দিক আলী, ৰছিদুল আলম, মহিবুল খান, শাহৰুখ হুছেইন, মহম্মদ দিলৱাৰ ৰজক আৰু ত্ৰিপুৰাৰ জাগিৰ মিয়া। স্পেচিয়েল টাস্ক ফ'ৰ্চৰ অধিক অভিযানত হয়তো পোহৰলৈ আহিব অসমৰ আৰু ক'ত ক'ত শক্তিশালী হৈ উঠিছিল বাংলাদেশৰ এই সন্ত্ৰাসবাদী সংগঠন IMKৰ ভেটি। বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বছৰটো বাগৰিবলৈ মাজত মাত্ৰ এটা দিন, 26ৰ নিৰ্বাচনো চমু চাপিল। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰিলে নতুন বছৰৰ সংকল্প কি, ঘোষণা কৰিলে বিজেপিৰ চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ পাব কেতিয়া। নতুন বছৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰিকল্পনা কি? নতুন বছৰ ইলেকশ্যন জিকিব লাগে, সেইটোৱে আৰু সংকল্প। কেতিয়া ঘোষণা হ'ব বিজেপিৰ 26ৰ প্ৰাৰ্থী তালিকা? ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্ট উইক, ছেকেণ্ড উইক এনেকুৱাত কৰি দিম। আকৌ এবাৰ নিৰ্বাচনী যুদ্ধত বিজয়ৰ সংকল্পৰে আগবাঢ়িছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ঔদ্যোগিক প্ৰতিষ্ঠানৰ অভূতপূৰ্ব উত্তৰণ, পৰ্যটন ক্ষেত্ৰৰ সামূহিক বিকাশ, জনতাক আঁচনিৰে উপকৃত কৰাৰ মূলধনক সাৰথি কৰি যুঁজত নামিছে শাসক পক্ষ। বিৰোধী ঐক্যবদ্ধ হোৱাৰ প্ৰক্ৰিয়াৰ সংগ্ৰাম চলি থকাৰ মাজতে শাসকীয় বিজেপিয়ে থিৰাং কৰিছে প্ৰাৰ্থী তালিকাৰ ঘোষণাৰ সময়। নতুন বছৰত ফেব্ৰুৱাৰীত ঘোষণা হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা। প্ৰাৰ্থীৰ ঘোষণা আমি ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্ট উইক, ছেকেণ্ড উইক এনেকুৱাত কৰি দিম। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বাক্সাৰ নৱগঠিত 41 নং মানাহ বিধানসভা সমষ্টিত প্ৰায় 31,000 মহিলাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে। সভাত উপস্থিত থাকি BTR এলেকাত বিজেপিৰ গণভিত্তিৰ কথা স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে। মানাহ সমষ্টিক লৈও সদৰি কৰিলে পৰিকল্পনা। সমষ্টিবাসীৰ সৰ্বাংগীন বিকাশেই হ'ব মূল পৰিকল্পনা। BTRৰ 15খন আসনৰ 5খনত খেলিবলৈ প্ৰস্তুত বিজেপি। মানৱ সমষ্টিত পৰিকল্পনা একো নাই, সমষ্টিটো ভাল হওক আৰু ৰাইজৰ উন্নতি হওক। এই ৰাইজৰ উন্নতি হওক। এইবাৰ আমি নতুন সমষ্টি এটা কৰিছোঁ, ৰাইজ উপকৃত হ'ব। বিজেপিয়ে 5টা-6টা সমষ্টিত খেলিব পৰা বিজেপিৰ পৰিৱেশ আছে, কিন্তু মিত্ৰতাৰ কথা যেতিয়া আহিব তেতিয়া পৰিৱেশবোৰ সলনি হ'ব। কিন্তু ডেফিনেটলি আজি যিটো বিজেপিৰ সাংগঠনিক স্থিতি, আমি 5-6টা সমষ্টি মিত্ৰতা হ'লেও আমি পাব লাগে। বাকীখিনি আলোচনাৰ কথা। বিজেপি BPF UPPLৰ মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক'লে, BTCৰ ভিতৰত পৰিৱেশটো বেলেগ, দিছপুৰত সকলো একেলগে আছোঁ। আজিতো আমি সকলো একেলগে আছোঁ, কিন্তু BTCৰ ভিতৰত পৰিৱেশটো বেলেগ আৰু দিছপুৰত পৰিৱেশটো বেলেগ। দুটা পৰিৱেশত আমি আছোঁ। দিছপুৰত সকলো একেলগে আছোঁ, BTCত BPF আৰু UPPL বেলেগে বেলেগে আছে। পৰিৱেশটো হওক, কেনেকৈ কি হয় আপোনালোকে গম পায়ে থাকিব। নতুন বছৰৰ সংকল্প সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য, নতুন বছৰত নিৰ্বাচনত জিকিব লাগে, আমি সকলোৱে মিলিজুলি নিৰ্বাচন খেলিম। নতুন বছৰ ইলেকশ্যনৰ সংকল্প আৰু নতুন বছৰ ইলেকশ্যন জিকিব লাগে, সেইটোৱে আৰু সংকল্প। সকলোৱে মিলিজুলি ইলেকশ্যন খেলিম, ভাল হ'ব। নতুন বছৰত এইটোৱে কামনা কৰিছোঁ যে এনেকুৱা এখন চৰকাৰ হওক বা এনেকুৱা এখন চৰকাৰ কৰিবলৈ ৰাইজে আমাক আশীৰ্বাদ কৰক, যাতে আমি অসমখনক আৰু অধিক আগুৱাই লৈ যাব পাৰোঁ। বিৰোধী মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মুখত পুনৰ হোটেল লিলিৰ প্ৰসংগ। মই বিৰোধীৰ কথা বৰ বেছিকৈ ক'ব নাযাওঁ, কাৰণ তেওঁলোকে লিলিত বহিব, ইটোত বহিব, সিটোত বহিব, এই কামবিলাক কৰিয়ে থাকে। যিদিনাখন কিবা এটা হ'ব সিদিনাখন প্ৰতিক্ৰিয়া দিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শেহতীয়াকৈ সৰব হোৱা বিষয় শংকৰ মাধৱৰ সলনি শংকৰ আজান হোৱাৰ ওপৰত বিভিন্নজনে আগবঢ়াইছে প্ৰতিক্ৰিয়া। এই প্ৰতিক্ৰিয়াত চুলি মানুহ বিচলিত নোহোৱাকৈ মুখ্যমন্ত্ৰীয়ে পুনৰ স্পষ্ট কৰিলে স্থিতি। মোক কি বিপৰীতে দিছে, সপক্ষে দিছে নাজানো। আমি জানো যে শংকৰ মাধৱ দুয়োজন একেলগে আছিলে আৰু আজান পীৰ 200 বছৰ পিছত আহিছিলে।
গতিকে শংকৰ আৰু আজানৰ কেতিয়াও দেখা দেখিয়ে হোৱা নাই এইটো ঐতিহাসিক সত্য গতিকে মই কি কৈছোঁ শংকৰ মাধৱ নিজৰ জাগাত থাকিব আজান পীৰ নিজৰ জাগাত থাকিব মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 100ৰো অধিক আসনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰাৰ পিছতে পুনৰ আউল লাগিছে বিৰোধী ঐক্যত গৌৰৱ গগৈৰ মন্তব্যক লৈ অসন্তুষ্ট ৰাইজৰ দলৰ সভাপতি অখিল গগৈ গৌৰৱ গগৈয়ে মিত্ৰতাৰ নীতি পালন কৰা নাই বুলি ক্ষোভ উজাৰিলে বিধায়ক অখিল গগৈয়ে পবিত্ৰ দেশপ্ৰেমিক কামৰ কাৰণেহে আমি কংগ্ৰেছ দলৰ লগত এলায়েন্সটো কৰাৰ কথা কৈ আছো অভিমান খং নে ক্ষোভ 100খন আসনৰ ওপৰত প্ৰতিদ্বন্দ্বিতা কৰিব গৌৰৱ গগৈক বেয়া পাইছে বিধায়ক অখিল গগৈয়ে মই গৌৰৱ গগৈ কথাটো বেয়া পাইছো কিন্তু কি কথাত গৌৰৱ গগৈক বেয়া পাইছে অখিল গগৈয়ে গৌৰৱ গগৈয়ে সৌহিদিনা তেজপুৰত কৈছিল সংকল্প লৈছো যে অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে 100খন আসনৰ ওপৰত প্ৰতিদ্বন্দ্বিতা কৰিব 2-3টা আসন বাঢ়িব পাৰে আৰু বাকীখিনি আসনৰ মাজত আমি বিভিন্ন আমাৰ বিৰোধী দলৰ সকলৰ লগত আলাপ আলোচনা কৰি তেওঁলোকৰ মাজত ভাগ কৰা যাব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এই মন্তব্যক লৈ বেয়া পাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে 100ৰো অধিক আসনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কোৱাক লৈ ভীষণ অসন্তুষ্ট বিধায়ক অখিল গগৈ গৌৰৱ গগৈয়ে হেনো কৈছিল বিৰোধীৰ মাজত আসনৰ বুজাবুজি আলোচনাৰ মাধ্যমেৰে হ'ব সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত আসনৰ বুজাবুজি নহয় কিন্তু গৌৰৱ গগৈয়ে দিয়া এই নীতি এতিয়া গৌৰৱ গগৈ নিজেই পাহৰি গৈছে বুলি হতাশ অখিল গগৈ কেৱল গৌৰৱ গগৈকে নহয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাকো কটাক্ষ কৰিলে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে মই গৌৰৱ গগৈ কথাটো বেয়া পাইছো গৌৰৱ গগৈ পাছত তাতকেও আকৌ ডাঙৰকৈ এবাৰ আমাৰ ৰিপুণ দায়ো ক'বলৈ আৰম্ভ কৰিছে সেইখন তালটো আৰু বেছি ডাঙৰকৈ বাজিছে যে গৌৰৱ গগৈৰ যিটো প্ৰিন্সিপল আছিলে আমি আসন বিতৰণ এলায়েন্সৰ আলোচনা কেমেৰাৰ বাহিৰত কৰিম কেমেৰাৰ সন্মুখত আমি আসন বিতৰণ নকৰোঁ তেওঁৰ নিজৰ প্ৰিন্সিপলটো ইমান দিন কৈ থকা তেওঁৰ নিজৰ প্ৰিন্সিপলটোৰ পৰা নিজৰ নীতিটোৰ পৰা তেওঁ নিজে আঁতৰি আহিলে কিবা এটা কাৰণত কিয় আকস্মিকভাৱে 100ৰো অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ক'লে গৌৰৱ গগৈয়ে সেয়া অখিল গগৈৰ বাবে এতিয়া অবুজ হাতৰ হৈ পৰিছে অখিল গগৈয়ে ক'লে আমাৰ বাবে মিত্ৰতা ডাঙৰ কিমান আসন পাম সেয়া ডাঙৰ কথা নহয় আমাৰ কাৰণে আসন কেইখন পাম গুৰুত্বপূৰ্ণ নহয় আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথাটো হ'ল কেনেকৈ সাম্প্ৰদায়িক আৰু স্বেচ্ছাচাৰী বিজেপি আৰু আৰএছএছক আমি শাসনৰ পৰা আঁতৰ কৰিব পাৰোঁ এইটোৱে আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ বিজেপিয়ে প্ৰত্যেকজন অসমীয়া মানুহৰ ডিঙিত এনেকৈ ডিঙি টেপা দি কণ্ঠ ৰোধ কৰিব খুজিছে আৰু জনতাৰ কণ্ঠ ৰোধ কৰা সেই বিজেপিক আমি 2026ত বিদায় দিব খোজোঁ এইটোৱে আমাৰ একমাত্ৰ লক্ষ্য মানুহে বাৰম্বাৰ গালি পৰাৰ পিছতো হেনো কংগ্ৰেছৰ সৈতে হাত মিলাইছে ৰাইজৰ দলে কিন্তু গৌৰৱ গগৈয়ে হঠাতে আসনৰ সংখ্যা কৈ দিয়াটো ভাল হোৱা নাই অখিল গগৈৰ মতে আলোচনাৰ মাধ্যমেৰে আসনৰ বুজাবুজি কৰিবলৈ দাবী গৌৰৱ গগৈ আৰু বাৰম্বাৰ বহুতে গালি পৰাৰ পাছতো এই এলায়েন্সটোৰ পিছত লাগি আছিলোঁ যিধৰণে আকস্মিকভাৱে সংখ্যাৰ প্ৰশ্নটো জাপি দিছে মই ভাবোঁ যে এইটো হ'ব নালাগে আমি গণতান্ত্ৰিকভাৱে সকলোৱে কথা পাতি আসনৰ সংখ্যাটো নিৰ্ধাৰণ কৰিম এলায়েন্স মানে জাপি দিয়াটো নিশ্চয় নহয় আৰু সেইকাৰণে মই সকলোকে এলায়েন্সৰ নীতি মানি চলিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এতিয়া অখিল গগৈয়ে কোৱাৰ ধৰণে মিত্ৰতাৰ ধৰ্ম পালন কৰি থাকিবনে কংগ্ৰেছে ইতিমধ্যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ দাবীক নস্যাৎ কৰিছে কংগ্ৰেছে নিজাববীয়াকৈ 100ৰো অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈয়ে পেলালে গৌৰৱ গগৈয়ে এক প্ৰকাৰ অখিল গগৈক উপেক্ষা গৌৰৱ গগৈৰ
ইয়াৰ পিছতো আশা কিন্তু এৰি দিয়া নাই ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। প্ৰকৃততে গৌৰৱ গগৈৰ ঘোষণাই আউল লগাইছে বিৰোধী ঐক্যত। বিগ ব্ৰাদাৰ হ'ব বিচৰা কংগ্ৰেছে 15টা সহযোগী দলক এৰি দিছে মাত্ৰ 26খন আসন, যাৰ বাবে বিৰোধী ঐক্যত সৃষ্টি হৈছে অথন্তৰৰ। গৌৰৱ গগৈৰ স্থিতি যদি একেই থাকে তেন্তে বিৰোধী ঐক্যত থাকিব নে নাথাকে সেয়াও এতিয়া ডাঙৰ প্ৰশ্ন। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুৰণি বছৰটো শেষ হ'বলৈ মাজত মাত্ৰ এটা দিন। গোৱালপাৰাত দেখা গ'ল এক অভিনৱ দৃশ্য। পুৱাই হাতে হাতে পলহ লৈ একাংশ লোক নামিল ৰাজহুৱা পুখুৰীত, আৰু তাৰ পাছত দেখা গ'ল অনন্য পৰিৱেশ। দলে বলে হাতে হাতে পল লৈ পুখুৰীত নামিল ৰাইজ। থেতুৱৈ ধৰা ঠাণ্ডাত গোৱালপাৰাৰ বৰদামাল বৰজুলি গাঁৱত দেখা গ'ল ব্যতিক্ৰমী পৰিৱেশ। মঙলবাৰে পুৱা বৰদামাল গাঁৱৰ ৰাজহুৱা পুখুৰীত এনেদৰে মাছ ধৰিবলৈ নামিল স্থানীয় ৰাইজ। মাছ ধৰা প্ৰতিযোগিতাত ভাগ লোৱা বহুতেই মাছ পালে যদিও বহুজনে আকৌ খালী হাতেৰে উভতিবলগীয়া হ'ল। অৱশ্যে বহুকেইজনে আকৌ পলৰে মাছ ধৰি মাছৰ লগতে পুৰস্কাৰো ঘৰলৈ নিলে। প্ৰথম পুৰস্কাৰ হিচাপে আছিল 20,000 টকা, দ্বিতীয় পুৰস্কাৰ আছিল 10,000 টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে আছিল 5,000 টকা। পুরস্কার এইটো 20,000 টকা পাব তেওঁ। মাছের ওজন হয়েছে 1 কেজি 719 গ্রাম। আর এইটো সেকেন্ড নম্বর পুরস্কার তেওঁ পাব 10,000 টকা। মাছের ওজন হয়েছে 1 কেজি 708 গ্রাম, 10,000। আর এইটো 3 নম্বর পুরস্কার 5,000 পাব তেওঁ। 3 নম্বর পুরস্কার মাছের ওজন হয়েছে 1 কেজি 657 গ্রাম। বৰজুলি গাঁৱৰ ৰাজহুৱা পুখুৰীত মাছ মাৰিবলৈ ওচৰৰ গাঁওসমূহৰ পৰাও আহিল বহু লোক। সমূহীয়া মৎস্য চিকাৰৰ এই দৃশ্যই শীতৰ সেমেকা ৰাতিপুৱাটো সজীৱ কৰি তুলিলে পুখুৰীৰ পাৰত উপস্থিত লোকসকলকো। মাৰি পেলাই বহুত ভাল লাগছে। প্ৰথম পুৰস্কাৰ পালে কেনেকুৱা লাগিছে? বঢ়িয়া লাগছে আৰু। কিমান টকা পালে? 20,000 বুলি কৈ আছে। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উত্তৰাখণ্ডৰ ডেৰাডুনত ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ ৰহস্যজনক মৃত্যুক লৈ দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। পৰিয়ালৰ মতে বৰ্ণ বৈষম্যৰ চিকাৰ হ'ল মেধাৱী ছাত্ৰ এঞ্জেল চাকমা। ৰহস্যজনক মৃত্যুৰ লগত জড়িত 5 অভিযুক্তক গ্ৰেপ্তাৰ উত্তৰাখণ্ড আৰক্ষীৰ। ত্ৰিপুৰাৰ ছাত্ৰৰ উত্তৰাখণ্ডত ৰহস্যজনক মৃত্যুৱে জোকাৰিছে দেশ। উত্তৰাখণ্ডৰ ডেৰাডুনত বৰ্ণ বৈষম্যৰ চিকাৰ এঞ্জেল চাকমা। আমি চাইনিজ নহয়, আমি ভাৰতীয়, এই বাৰ্তা উত্তৰ পূবৰ শিক্ষাৰ্থীৰ। ত্ৰিপুৰাৰ মেধাৱী ছাত্ৰ এঞ্জেল চাকমাৰ ৰহস্যজনক মৃত্যুক লৈ দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। এঞ্জেল চাকমাৰ পৰিয়ালৰ মতে বৰ্ণ বৈষম্যৰ বলি হ'ল এঞ্জেল চাকমা। এজাহাৰত এই অভিযোগ এঞ্জেল চাকমাৰ পৰিয়ালৰ। উত্তৰাখণ্ড আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ পৰিয়ালৰ। প্ৰথম অৱস্থাত ঘটনাটো গুৰুত্ব সহকাৰে লোৱা নাছিল আৰক্ষীয়ে। হেঁচা দিয়াৰ পিছতহে গোচৰ ৰুজু কৰে আৰক্ষীয়ে। অতি সহজভাৱে লৈছিল এঞ্জেল চাকমাৰ ৰহস্যজনক মৃত্যুক। বৰ্ণ বৈষম্যৰ অভিযোগকো নস্যাৎ কৰিছে উত্তৰাখণ্ড চৰকাৰে। সমগ্ৰ বিষয়টোক গাপ দিয়াৰ চেষ্টা চলাইছে বুলি মন্তব্য এঞ্জেল চাকমাৰ পৰিয়ালৰ। অৱশ্যে ত্ৰিপুৰা চৰকাৰৰ হস্তক্ষেপত এতিয়া তদন্ত সঠিকভাৱে কৰা হৈছে বুলি মন্তব্য উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ। এতিয়ালৈকে এঞ্জেল চাকমাৰ ৰহস্যজনক মৃত্যুত জড়িত 5 জনক গ্ৰেপ্তাৰ কৰিছে উত্তৰাখণ্ড আৰক্ষীয়ে। बहुत पीड़ादायी घटना है, मैं कहूँगा कि बहुत दुर्भाग्यपूर्ण है। घटना में शामिल 6 में से 5
अभियुक्तों को गिरफ्तार किया जा चुका है। 6वें अभियुक्त को भी गिरफ्तार करने के लिए संपूर्ण प्रयास जारी हैं और जल्दी ही सभी अभियुक्त सलाखों के पीछे होंगे। पीड़ित परिवार को हमारे द्वारा आर्थिक सहायता भी जिला प्रशासन के माध्यम से उपलब्ध कराई जा रही है। दोषियों की गिरफ्तारी के साथ ही प्रभावी पैरवी भी हम सुनिश्चित करेंगे ताकि दोषियों को कठोर से कठोर सजा दिलाई जा सके। সমগ্ৰ ঘটনাক লৈ তৎপৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডক্টৰ মানিক সাহা। ভুক্তভোগী পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিলে ত্ৰিপুৰা চৰকাৰে। এঞ্জেল চাকমাৰ ৰহস্যজনক মৃত্যুৰ সঠিক তদন্ত হ'বই বুলি উল্লেখ কৰে ডক্টৰ মানিক সাহাই। इनके तरफ से, उनका सरकार की तरफ से फाइनेंशियली थोड़ा सा डिक्लेयर किया है। हम भी हमारा त्रिपुरा सरकार की तरफ से 5 लाख रुपए का मैंने इनको सहायता के लिए हमने फैमिली जो है उनको देने के लिए हम लोग डिक्लेयर किया। और आज हमारा जो मिनिस्टर है, ऑनरेबल मिनिस्टर टिंकू राय और खूब संभव सांत्वना चाकमा दोनों गए वहाँ जाके वो दोनों चेक जो धामी जी जो दिए हैं ऑनरेबल चीफ मिनिस्टर उत्तराखंड और हमारा जो ये चेक है दोनों इनका फैमिली को दिया है। केंद्रीय मंत्री किरेन रिजिजुर आह्वान राज्यসমূहे उत्तर पूबर शिक्षार्थीर বাবে গঠন কৰক আৰক্ষীৰ বিশেষ ইউনিট। उत्तर पूबर বাবে বিশেষ ইউনিট গঠন কৰাৰ বাবে দিল্লীত বৰ্ণ বৈষম্যমূলক ঘটনা হ্ৰাস পালে বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ। मैं ये चाहता हूं कि जो दिल्ली में जैसे व्यवस्था बनाया हुआ है दिल्ली पुलिस में, वैसे हर प्रदेश का जो मेट्रोपॉलिटन पुलिस है अगर वो कदम उठाए तो अच्छा रहेगा। ত্ৰিপুৰাৰ ছাত্ৰজনৰ ৰহস্যজনক মৃত্যুক লৈ সৰব নাগালেণ্ডৰ মন্ত্ৰী টেমচেন ইমনা আলং। টেমচেন ইমনা আলঙৰ স্পষ্ট বাৰ্তা, আমি ভাৰতীয়, আমি চীনা নহয়, আমিও ভাৰতৰ অগ্ৰণী সেনানী। पहले तो हम लोग थोड़ा सोचना पड़ेगा। हम लोग एक समाज को पूरा बदनाम नहीं कर सकते हैं, मगर जिन लोगों ने किया है वो या तो सूझबूझ कुछ नहीं है, यहाँ के जो लोग हैं उसके बारे में उनको मालूम नहीं है। हम तो किसी तरह भी हम अपने आप को चाइनीज़ नहीं मानते हैं और किसी रूप में भी हम मोमो नहीं है, खाने वाला चीज़ है, अच्छा लगता है, वो लोग को भी खाना चाहिए और खाते होंगे, मगर किसी भी लोग को हम लोग इस तरह से व्यवहार नहीं होना चाहिए। এতিয়া প্ৰশ্ন হ'ল কেতিয়া উত্তৰ পূবৰ শিক্ষাৰ্থীৰ ওপৰত থকা ভ্ৰান্ত ধাৰণাৰ অৱসান ঘটিব। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেও গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা উচিত। এঞ্জেল চাকমাৰ পৰিয়ালে ন্যায় পাবনে নাপায় সেয়াও হ'ব অতি গুৰুত্বপূৰ্ণ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ধন আত্মসাত কৰি যোৰহাট আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল ঠিকাদাৰ মুকেশ জালান। যোৰহাটৰ নিৰ্মীয়মান চাৰিলেনযুক্ত ৰাজপথৰ কাম কৰা একাংশ স্থানীয় ঠিকাদাৰৰ ধন আত্মসাত কৰা ঠিকাদাৰ মুকেশ জালানক অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। বৰ ঠিকাদাৰে ঠগিলে সৰু ঠিকাদাৰক। যোৰহাটৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কৰা একাংশ ঠিকাদাৰৰ ধন আত্মসাত কৰি গ্ৰেপ্তাৰ হ'ল ঠিকাদাৰ মুকেশ জালান। এজন সদগুৰু ইঞ্জিনিয়াৰিং এণ্ড এলাইড ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী মুকেশ জালান। যোৰহাটৰ চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল মুকেশ জালানৰ প্ৰতিষ্ঠানটোৱে। ঠিকাদাৰ মুকেশ জালানৰ গ্ৰেপ্তাৰৰ আঁৰত আছে কেইবাটাও অভিযোগ। মুকেশ জালানে ঘাইপথ নিৰ্মাণৰ নামত কৰিছিল অনিয়ম। ইটোৰ পাছত সিটো অনিয়ম সংঘটিত কৰা মুকেশ জালানে একাংশ স্থানীয় ঠিকাদাৰক পৰিশোধ কৰা নাছিল পাবলগীয়া ধন। ইয়াৰ পাছতে ঠিকাদাৰ মুকেশ জালান আৰু ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ মেনেজাৰৰ বিৰুদ্ধে থানাত প্ৰবঞ্চনাৰ গোচৰ দিছিল একাংশ ভুক্তভোগীয়ে। ডিচিৰ লগত যোনটো মাইনাছ হৈছিলে, মাইনাছ মতে আমাক তেওঁ প্ৰতিটো বিলৰ পৰা আমাৰ 70% পে'মেণ্ট কৰা হৈছে। পে'মেণ্ট পোৱাৰ পিছত তেওঁ মানুহজন পলায়ন কৰিলে, আমাক পইচা নিদিলে। তাৰ পৰিৱৰ্তে তেওঁ কেইজনমান চালফা বিভাগে চালফা সৈতে আমাক ভাবুকি দিছিলে। চালফা কেইজনৰ সৈতে আমাক ঘৰৰ পৰা উঠাই নিয়াৰ কথা আমাক কৈছিলে। সেই বিষয়ত আমাৰ যিহেতু যিমান প্ৰতি ভাবুকি আহিলে এই সন্দৰ্ভত আমি FIR দিছিলোঁ। যিবিলাক লেবাৰ দিছিলোঁ, লেবাৰৰ পূৰা পে'মেণ্টটো আমাক নাই দিয়া। মই লেবাৰ গোটেইখিনি লেবাৰ ময়ে দিছিলোঁ DBMBCৰ কাৰণে, আৰু আপোনাৰ মাষ্টাৰ ৰোলৰ লেবাৰো দিছিলোঁ।
তাৰ পে'মেণ্ট 22 লাখ টকা মোক দিয়া নাই আৰু এইটো কথা তেওঁ ডিচি ছাৰৰ আগত স্বীকাৰ কৰি এটা লেটাৰ মাইনাছো বনিছে তেওঁতো চকু মুদি পেলাই সেইটো সময়ত ডিচি ছাৰ তাত যোৱা নাছিলে যথেষ্ট টাইম লৈছে স্থানীয় ঠিকাদাৰক ধন নিদি আধাতে কাম এৰি পলায়নৰ প্ৰস্তুতি চলাইছিল সদগুৰু ইঞ্জিনিয়াৰিং এণ্ড এলাইড ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেডে 22,50,000 টকা পাওঁ আৰু তেখেতে কোনো মুহূৰ্ত নাই তেখেতক যোগাযোগ কৰিলে যোগাযোগো নাই আৰু তেখেতে মিছা অভিযোগত কিছুমান কথা মানুহৰ আগত কয় বিশেষকৈ আলোচনা 50-60 বাৰ ডিচি ছাৰৰ লগতো কোৱা হৈছে আৰু তেখেতো উপস্থিত আছে মই 7 লাখ মান টকা পাবলৈ আছে 7 লাখ টকা কি দিছিলে মই বালি দিছিলোঁ বালি দিছিলে মানে তেতিয়াবা 7 লাখ টকা কাৰণে আপোনালোকে তেওঁৰ ওচৰত যাব লগা হৈ আছে তাতবাতি কৰিবলগীয়া হৈছে এই সম্পৰ্কত যোৰহাট জিলা আয়ুক্তই দিয়া নিৰ্দেশনাকো কেৰেপ কৰা নাছিল মুকেশ জালানে NHIDCL কৰ্তৃপক্ষৰ পৰা ধন লাভ কৰাৰ পাছতো স্থানীয় ঠিকাদাৰসকলক ধন পৰিশোধ নকৰি আত্মসাত কৰা মুকেশ জালানে বন বিভাগক ৰয়েলটি দিবলগীয়া আছিল 3,37,67,695 টকা যোৰহাট বন বিভাগেও জাননী দিছিল দিবলগীয়া ধন শীঘ্ৰেই পৰিশোধ কৰিবলৈ উল্লেখযোগ্য যে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে সিংহভাগ ধন ইতিমধ্যে লাভ কৰিছে চৰকাৰৰ পৰা স্থানীয় ঠিকাদাৰসকলে প্ৰাপ্য ধন শীঘ্ৰেই বিচাৰিছে অন্যথা ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদৰ হুংকাৰ দিছে যোৰহাটৰ পৰা গৌতম বৰাৰ সহযোগত তিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজনৈতিক অস্থিৰতাৰ মাজতে বাংলাদেশত পুনৰ এটা বেয়া খবৰ মঙলবাৰে দেহাৱসান ঘটিল তিনিবাৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দীৰ্ঘদিন ধৰি চিকিৎসাধীন অৱস্থাত থকা বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আছিল বেগম খালেদা অভিভাৱকহীন হ'ল বাংলাদেশৰ বিএনপি দল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ মৃত্যু অস্থিৰতাৰ মাজতেই বাংলাদেশৰ বাবে মঙলবাৰে পুৱাই আহিল এটা বেয়া খবৰ বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন অৱস্থাত পুৱা 6 বজাত শেষ নিশ্বাস ত্যাগ কৰিলে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াই সামৰিক উত্থান পতনেৰে অস্থিৰ হৈ থকা বাংলাদেশৰ ৰাজনীতিত এক নতুন যুগৰ সূচনা কৰিছিল বেগম খালেদা জিয়াই বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আছিল বেগম খালেদা জিয়া মঙলবাৰে পুৱা ঢাকাৰ এভাৰ কেয়াৰ হাস্পতালত মৃত্যুক সাৱটি লৈ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে বেগম খালেদা জিয়াৰ মৃত্যুৰ পাছতেই বাংলাদেশত শোকৰ ছাঁ পৰিছে খালেদা জিয়া বিহীন যে বাংলাদেশ সামনে সে বাংলাদেশ যেন ওনার কষ্টের মতো না হয় ওনার স্বপ্নের মতো হয় সেই দোয়া আজকে আমরা করছি মহান আল্লাহ তাআলার কাছে এই জাতিকে তুমি এই শোককে ধারণ করবার মতো শক্তি দাও সামনের দিকে চলার তুমি দিক নির্দেশনা দাও মহান আল্লাহ আমরা আমাদের অভিভাবককে হারিয়েছি তুমি আমাদের পথভ্রষ্ট করো না গৃহবধূৰ পৰা প্ৰধানমন্ত্ৰীলৈ দুৰন্ত যাত্ৰা খালেদা জিয়াৰ অস্থিৰ বাংলাদেশত 90 দশকৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী হিচাপে শাসনভাৰ লোৱা বেগম খালেদা জিয়াই দেশখনৰ উন্নয়ন আৰু প্ৰশাসনিক সংস্কাৰৰ জৰিয়তে নতুন ৰূপ দিবলৈ সক্ষম হৈছিল বাংলাদেশক 1991 পৰা 1996 চনলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী আছিল বেগম খালেদা জিয়া পৰৱৰ্তী সময়ত 2001 চনৰ পৰা 2006 চনলৈ পুনৰ দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব 1996 চনৰ ফেব্ৰুৱাৰীত অৱশ্যে কেইসপ্তাহমানৰ বাবেও প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল বেগম খালেদা জিয়া বাংলাদেশৰ অন্যতম ৰাজনৈতিক দল বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ বৰ্তমানৰ অধ্যক্ষা আছিল বেগম খালেদা জিয়া বাংলাদেশৰ আপোচহীন নেত্ৰী হিচাপে খ্যাত বেগম খালেদা জিয়া সাৰ্কৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষা হিচাপে নিৰ্বাচিত হৈছিল খালেদা জিয়া বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাপক তথা বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ পত্নী বেগম খালেদা জিয়াক দুৰ্নীতিৰ অভিযোগ তুলি দীৰ্ঘকাল গৃহবন্দী আৰু পৰৱৰ্তী সময়ত কাৰাগাৰলৈ নিক্ষেপ কৰিছিল শ্বেখ হাছিনা চৰকাৰে খালেদা জিয়া যকৃত বাতবিষ ডায়েবেটিছ হৃদৰোগত আক্ৰান্ত আছিল মৃত্যুৰ সময়ত ব্ৰিটেইনত চিকিৎসা গ্ৰহণ কৰি থকা বেগম খালেদা জিয়াই 2025 চনৰ মে মাহত উভতি আহিছিল বাংলাদেশলৈ লগে লগে খালেদা জিয়াক পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰিছিল শ্বেখ হাছিনা চৰকাৰে অৱশ্যে 2025 চনৰ জানুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে খালেদা জিয়াৰ বিৰুদ্ধে থকা অন্তিমটো দুৰ্নীতিৰ গোচৰত দোষমুক্ত ঘোষণা কৰিছিল
জিয়া অনাথ আশ্ৰম ট্ৰাষ্টৰ দুৰ্নীতিৰ বাবে 2018 চনত বেগম খালেদা জিয়াক কাৰাদণ্ড বিহা হৈছিল। সমগ্ৰ বাংলাদেশতে বেগম খালেদা জিয়াৰ মৃত্যুত শোক প্ৰকাশ কৰিছে দেশখনৰ জনসাধাৰণে। 17 বছৰীয়া চৰ নিৰ্বাসনৰ অন্তত দেশলৈ ঘূৰি অহা পুত্ৰ তাৰেক ৰহমানকো অন্তিম সময়ত মাতৃৰ কাষত থকা দেখা গ'ল। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শুদ্ধ বানান আৰু খৰতকীয়া টাইপিং সক্ষমতাৰে সাজু হৈছে অসমীয়া যুৱকৰ প্ৰচেষ্টাৰ আখৰ AI এপ। অসমীয়া ভাষাটো এতিয়া নিলিখাকৈও মোবাইল কম্পিউটাৰত হ'ব সহজসাধ্য। কেৱল কৈ গ'লেই এপটোৱে লিখি যাব আপোনা আপুনি। আইৰ মুখৰ ভাষাৰ বিশ্বমুখী যাত্ৰা। ChatGPT, জেমিনিৰ দৰেই কৰ্মত আখৰ AI এপ। দুগৰাকী উদ্যমী অসমীয়াৰ প্ৰচেষ্টাত অসাধ্য সাধন। আলাসতে লিখিব পাৰিব অসমীয়া ভাষা। অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাৰ পাছত মোবাইল কীবোৰ্ডত বহুজনে লিখিবলৈ চেষ্টা কৰিছে ভাষাটো। বানান বিভ্ৰাট অথবা অসমীয়া কীপেড ব্যৱহাৰত লেহেমীয়া গতিয়ে অৱশ্যে অসুবিধাত পেলাইছে আন্তৰিক চেষ্টাত। বহুতে নিজৰ ভাষাটোত 2 এষাৰ লিখাৰ কথা মনতে সামৰি থৈছিল এই আখুৱাহৰ বাবে। কিন্তু তেনে এক সময়তে আত্মপ্ৰকাশ ঘটিল এটা বিশেষ এপৰ। কাব্যনীল ইন্দ্ৰনীল ভাতৃদ্বয় আহিল ত্ৰাণকৰ্তাৰ ৰূপত। একেখন ঘৰৰে 2 অসমীয়া যুৱকে সৃষ্টি কৰিলে আখৰ AI এপ। এই বিশেষ এপটোত হ'ব অসাধ্য সাধন। মোবাইল বা কম্পিউটাৰত এপটো লৈ কেৱল কৈ গ'লেই সকলো বিশুদ্ধতাৰে লিখি যাব আপোনা আপুনি। আসলে ক'বলৈ গ'লে বিশ্বতে প্ৰথমটো এপ য'ত অসমীয়া ভাষাত মানুহে কথা কৈ গ'লে অসমীয়া ভাষাত টেক্সট হিচাপে ইউনিকোড ফৰ্মেটত লিখি যাব। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় এই এপটোৰ স্পীচ টু টেক্সট ব্যৱস্থাৰ। এই বিশেষ এপটোৰ কাৰ্যক্ষমতা 2 যুৱকৰ উৎসাহী প্ৰচেষ্টাৰ শলাগ ল'লে অনুষ্ঠানত উপস্থিত থকা নিউজ 18 অসম নৰ্থ ইষ্টৰ সম্পাদক পৰাগমণি আদিত্যই। সকলোৱেতো অসমীয়া লিখিব নোৱাৰে, সকলোৱে টাইপ কৰিব নোৱাৰিব। তাৰ বাবে আটাইতকৈ সহজ এটা সুবিধা হৈ গ'ল এই আখৰ AIৰ ভইচ টু টেক্সট, অৰ্থাৎ কৈ যাব আৰু লিখি যাব পাৰিব। আৰু তাত AI সহায়ত আপোনাৰ ভাষাৰ প্ৰায় শুধৰণি আমাৰ দাঢ়ি কমা ইত্যাদিও দি দিয়াৰ ব্যৱস্থা কৰি দিব পাৰিব। আৰু আপোনাৰ শব্দবোৰত সন্দেহ হ'লে আপুনি তাতে ক্লিক কৰি পেলাই চাবও পাৰিব যে এই শব্দটো যিটো টিক মাৰ্ক দিয়া শব্দ তাৰমানে শুদ্ধ, বাকীকেইটা ভুল ফৰ্মেটত আছে। গতিকে ই এটা আমাৰ সহায় কৰিলে। তেওঁলোকে সুন্দৰ এখন কীবোৰ্ড কৰিছে, যিখন কীবোৰ্ডত আপুনি কৰক KARAK লিখক, অসমীয়াত কৰক হৈ আহিব ইউনিকোডত। আপুনি লিখক শব্দটো ভুলকৈ লিখক, তাত আপুনি শুদ্ধ অপশ্যনটো পাব। অসম জাতীয় বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আখৰ AI এপৰ উদ্ভাৱক কাব্যনীল আৰু ইন্দ্ৰনীলে। অনুষ্ঠানত উপস্থিত থাকি 2 প্ৰাক্তন ছাত্ৰলৈ আশীষ নিৰ্মালী প্ৰদান কৰিলে অসম জাতীয় বিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক নাৰায়ণ শৰ্মাই। আজি দিনটো আমাৰ কাৰণে এটা অসম জাতীয় বিদ্যালয়ৰ কাৰণে এটা প্ৰাপ্তিৰ দিন বুলি আমি অনুভৱ কৰিছোঁ যে আমাৰ বিদ্যালয়ৰ এজন এগৰাকী প্ৰাক্তন ছাত্ৰ যিটো কাম আজি কৰি ইয়াত উপস্থাপন কৰিবলৈ সক্ষম হৈছে তাৰ কাৰণে তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ, লগতে আমিও আনন্দিত হৈছোঁ। নিজৰ ভাষাটোৰ প্ৰতি থকা দৰদেৰে সহজসাধ্য আৰু বিশুদ্ধতাৰ চেষ্টাৰে 2 ভাতৃৰ এই প্ৰয়াসৰ শলাগ লৈছে উপস্থিত সকলোৱে। এপটোৰ ব্যৱহাৰ সম্পৰ্কে কিনো ক'লে শুনক স্বত্বাধিকাৰৰ মুখেৰে। ইয়াত AI কীবোৰ্ড এখন আছে, যাৰ সহায়ত মানুহে DTP নিশিকাকৈ ইউনিকোড ফৰ্মেটত ইংৰাজী ভাষাত লিখি গ'লে অসমীয়াত লিখি যোৱা এটা ব্যৱস্থা আছে। তাৰ লগতে ইয়াত ট্ৰান্সলেশ্যনৰ ব্যৱস্থা আছে, অসমীয়াৰ পৰা বাংলা, হিন্দী আৰু ইংৰাজী ভাষালৈ ট্ৰান্সলেট কৰিব পাৰি। এয়া গতিশীল অসমীয়াৰ প্ৰগতিশীল যাত্ৰা। এয়া নিজৰ ভাষাটো বিশ্বমুখী কৰাৰ বৰ্ণিল শোভাযাত্ৰা। গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এয়া আছিল আজিৰ দিনটোৰ শিৰোনাম। নমস্কাৰ।